নমস্কাৰ বৰমৰ ছাত্ৰ ছাত্ৰীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ জিঅ'গ্ৰাফিৰ পাৰ্ট নম্বৰ 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰভাৱ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। ইয়াত অনুশীলনীৰ সকলোবিলাক কুৱেশ্যন তোমালোকে পাই যাবা। যেনেকুৱা প্ৰথমত চোৱা 1 নম্বৰ কি দি আছে, বায়ুমণ্ডল কাক বোলে, তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো চোৱা, একেবাৰে ইজি উত্তৰ, তোমালোকে 2 এবাৰ চালে বস্তুটো কনচেপ্ট ক্লিয়াৰ হৈ যাব। পৃথিৱীৰ চাৰিওফালে গেছীয় অৱস্থাত বেৰি থকা অদৃশ্য বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বোলে। তোমালোকৰ যদি 1 মাৰ্কৰ আহে ইয়াৰ পৰা লিখিলে যথেষ্ট, আৰু অলপ যদি তোমালোকে বেছিকৈ লিখিব পাৰা তাত লিখিব পাৰা বায়ুমণ্ডল প্ৰধানকৈ নাইট্ৰজেন থাকে 78%, অক্সিজেন থাকে 20%, আৰু আৰ্গন থাকে 0.93%, আৰু কাৰ্বন ডাই অক্সাইড থাকে 0.036% আদি গেছৰ দ্বাৰা গঠিত। 2 নম্বৰটো কি কৈছে, গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি, প্ৰতিটো স্তৰৰ বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰত চোৱা আমাৰ কি দিছে, ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক 2 ভাগত ভগাব পাৰি। যেনেকুৱা প্ৰথমটো হৈছে কি আমাৰ হোমস্ফিয়াৰ, ভূপৃষ্ঠৰ পৰা 80 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত, ইয়াত গেছসমূহৰ অনুপাত প্ৰায় একে নাথাকে। 2 নম্বৰটো হ'ব কি হেটেৰস্ফিয়াৰ, 80 কিলোমিটাৰৰ পৰা ওপৰলৈ বিস্তৃত, ইয়াৰ গেছসমূহৰ ৰাসায়নিক গঠনৰ পাৰ্থক্য দেখা যায়। এতিয়া আহা কুৱেশ্যন নম্বৰ 3, উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি, প্ৰতিটো স্তৰৰে বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰটো কি হ'ব আমাৰ, বায়ুমণ্ডলক 5টা স্তৰত ভগাব পাৰি। 1 নম্বৰত দি আছে কি ট্ৰপোস্ফিয়াৰ, আটাইতকৈ তলৰ স্তৰ, ইয়াতেই বতৰৰ পৰিৱৰ্তন ঘটে। 2 নম্বৰটো কি আছে কি আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ, ইয়াত ওজন স্তৰ থাকে আৰু বায়ুৰ শান্ত হৈ থাকে। তাৰপিছত আছে কি মেজস্ফিয়াৰ, মেজস্ফিয়াৰ কি কৈছে, উচ্চতা বঢ়াৰ লগে লগে উষ্ণতা কমি যায়। তাৰপিছত হ'ব কি থাৰ্মোস্ফিয়াৰ, ইয়াত উষ্ণতা অতি তীব্ৰ গতিত বৃদ্ধি পায়। তাৰপিছত হ'ব একেবাৰে এক্সোস্ফিয়াৰ, বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ স্তৰ। এতিয়া আহা কুৱেশ্যন নম্বৰ 4, বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটাৰ কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা। উত্তৰত দি আছে, চাপৰ তাৰতম্য প্ৰধান কাৰণসমূহ হ'ল 1 নম্বৰত দি আছে উষ্ণতা, 2 নম্বৰত দি আছে উচ্চতা, আৰু 3 নম্বৰত দি আছে আমাৰ জলীয় বাষ্প। তোমালোকে এইবিলাক জানি ল'বা, লিখিব পাৰা, লিখিলে নাই মাৰ্ক হিচাপে লিখি দিবা। যদি 3 মাৰ্ক আহে এইবিলাক লাগিব, আৰু যদি 1 মাৰ্ক বা 2 মাৰ্ক আহে নালিখিলেও হৈ যাব। এতিয়া 5 নম্বৰত চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপ বলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা। ইয়াৰ উত্তৰটো চোৱা কি হ'ব আমাৰ, পৃথিৱীত 7টা চাপ বলয় আছে। 1 নম্বৰটো কি আছে নিৰক্ষীয় নিম্নচাপ বলয়, উপক্ৰান্তীয় উচ্চচাপ বলয়, উপমেৰুদেশীয় নিম্নচাপ বলয়, আৰু মেৰুদেশীয় উচ্চচাপ বলয়। তাৰপিছত দি আছে আমাৰ 6 নম্বৰত পৃথিৱীত, তোমালোকৰ আগৰ কুৱেশ্যনটো অলপ বুজাব লাগিব, মই কৈ আছোঁ তোমালোকক চাবা। ইয়াত কৈছে আমাৰ পৃথিৱীত 7টা চাপ বলয় আছে। ইয়াত 4টা ভাবি তোমালোকে 4টা নাভাবিবা, ইয়াত 2টা আছে যে, ইয়াত এটা, ইয়াত 2টা, ইয়াত 2টা, এই 3টা তোমালোকে 2টা আছে, আৰু ইয়াত এটা আছে, যোগ কৰিলে হৈ যাব 7টা। সেইটো মই বুজাবলৈ আহিছোঁ। এতিয়া আহা তোমালোকে কুৱেশ্যন নম্বৰ 6, পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰটো কি হ'ব আমাৰ, বায়ুমণ্ডলে আমাক অক্সিজেন দি জীয়াই ৰাখে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ওজন স্তৰে আমাক ৰক্ষা কৰে আৰু পৃথিৱীৰ উচ্চতা নিয়ন্ত্ৰণ কৰি জীৱ জগতৰ বসবাসৰ উপযোগী কৰি ৰাখে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 7, বায়ু প্ৰবাহ কাক বোলে, বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। উত্তৰটো কি হ'ব আমাৰ, বায়ু প্ৰবাহ সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে, ইয়াকে বায়ু প্ৰবাহ বোলে। ইয়াৰ মূল কাৰকসমূহ হ'ল বায়ুৰ চাপৰ তাৰতম্য, পৃথিৱীৰ অৱৰ্তন গতি আৰু ঘৰ্ষণ শক্তি হয়। তাৰপিছত আহা তোমালোকে কুৱেশ্যন নম্বৰ 8, বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি, ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰণসমূহ চমুকৈ লিখা। উত্তৰটো চোৱা তোমালোকে, উত্তৰত কি হ'ব, বায়ুৰ চাপৰ
পাৰ্থক্য হ'ল বায়ু প্ৰবাহৰ মূল কাৰণ। দিশ আৰু গতি নিৰ্ধাৰণ কৰা কাৰকবোৰ হ'ল চাপ, নীতি, শক্তি, কৰিঅলিছ বল আৰু কেন্দ্ৰগত বল। তাৰপিছত আপোনালোকে 9 নম্বৰত কৰিঅলিছ বল বুলিলে কি বুজা? বতাহৰ গতি দিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসহ বৰ্ণনা কৰা। উত্তৰত কি আছে আমাৰ চোৱা। পৃথিৱীৰ অৱৰ্তন গতিৰ ফলত সৃষ্টি হোৱা যি বলৰ বাবে বায়ু প্ৰবাহৰ দিশৰ পৰিৱৰ্তন ঘটে তাকে কৰিঅলিছ বল বোলে। এই বলৰ বাবে বতাহ উত্তৰ গোলাৰ্ধত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বাওঁফালে বেঁকা হৈ বয়। এতিয়া কুৱেশ্যন নম্বৰ 10, চাপনতি শক্তি বুলিলে কি বুজায়? বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? উত্তৰটো হ'ব আমাৰ দুখন ঠাইৰ মাজত থকা বায়ুৰ চাপৰ পাৰ্থক্যক দূৰত্বৰে হৰণ কৰিলে যি মান পোৱা যায় তাকে চাপনতি শক্তি বোলে। এই শক্তিয়ে বায়ুৰ গতিবেগ নিৰ্ণয় কৰে। চাপনতি বেছি হ'লে বতাহৰ গতিবেগ তীব্ৰ হয়। তাৰপিছত তোমালোকে আহা 11 নম্বৰত বায়ু প্ৰবাহত পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো কি হ'ব আমাৰ? পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে গেছীয় উপাদানসমূহক ভূপৃষ্ঠৰ ওচৰত ধৰি ৰাখে। ই বায়ুৰ ঘনত্ব নিয়ন্ত্ৰণ কৰে আৰু বায়ুমণ্ডলক পৃথিৱীৰ সৈতে আৱৰ্তন কৰাত সহায় কৰে। তাৰপিছত আহা তোমালোকে 12 নম্বৰ কুৱেশ্যন, বতাহৰ নামাকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামাকৰণ কেনেকৈ কৰা হয়? উত্তৰটো চোৱা তোমালোকে কি দিছে। বতাহ যি দিশৰ পৰা আহে সেই দিশৰ নামেৰেই বতাহৰ নামাকৰণ কৰা হয়। যেনে বতাহজাক যদি পূব দিশৰ পৰা আহে তেন্তে তাক পোৱালী বতাহ বোলা হয়। তাৰপিছত তোমালোকে অহা কুৱেশ্যন নম্বৰ 13, ইয়াত কি কৈছে? বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি কি? ইয়াৰ উত্তৰটো হ'ব কি আমাৰ? এনিমোমিটাৰ যন্ত্ৰৰ সহায়ত বতাহৰ গতিবেগ নিৰ্ধাৰণ কৰা হয়। বতাহৰ গতিবেগৰ এককবোৰ হ'ল নট বা কিলোমিটাৰ প্ৰতি ঘণ্টা। 14 নম্বৰত কি আছে? বতাহৰ শ্ৰেণী বিভাজন কেনেকৈ কৰা হয়? উদাহৰণ সহ চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰটো কি হ'ব? বতাহক প্ৰধানকৈ 4টা ভাগত ভগাব পাৰি। যেনেকৈ 1 নম্বৰত দি আছে কি? প্ৰাথমিক বতাহ, 2 নম্বৰত দি আছে গৌণ বতাহ, 3 নম্বৰত দি আছে কি? স্থানীয় বতাহ আৰু 4 নম্বৰত কি দি আছে? অনিয়মিত বতাহ। 15 নম্বৰত কি দিছে চোৱা তোমালোকে। প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে ভৱিষ্যত পাই থাকিবা। আৰু তোমালোকৰ নিঃসন্দেহ যিকোনো তোমালোকে ছাবজেক্টৰ কুৱেশ্যনৰ এনচাৰ যদি প্ৰব্লেম হৈছে তোমালোকে কমেণ্টত জনাব পাৰা। মই তোমালোকক যিমান পাৰোঁ হেল্প কৰাৰ চেষ্টা কৰিম। আৰু তোমালোকৰ যিবিলাক কিবা ছাবজেক্টৰ তোমালোকৰ কিবা প্ৰব্লেম হৈছে, চেপ্টাৰৰ কুৱেশ্যন পোৱা নাই বা নোটছ পোৱা নাই বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন লাগে, সকলোবিলাক তোমালোকে মোক কমেণ্টত জনাব পাৰা। যিকোনো সমস্যা বা যিকোনো প্ৰব্লেম মই তোমালোকক অতি সোনকালে সলভ কৰাৰ কাৰণে ট্ৰাই কৰিম। এতিয়া ইয়াৰ উত্তৰত চোৱা তোমালোকৰ কি দিছে। পৃথিৱীৰ স্থায়ী চাপ বলয়সমূহৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বছৰটো একে দিশত বলি থকা বতাহক প্ৰাথমিক বতাহ বোলে। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ'ল গোলকীয় পৰ্যায়ত বায়ুমণ্ডলৰ তাপ আৰু আৰ্দ্ৰতাৰ সমতা ৰক্ষা কৰা। 16 নম্বৰত কি দিছে? গৌণ বতাহ কাক বোলে? উদাহৰণসহ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা। উত্তৰটো কি হ'ব আমাৰ? পৃথিৱীৰ উপৰিভাগৰ গঠনৰ বৈচিত্ৰ্য আৰু বায়ুৰ চাপৰ সাময়িক পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা বতাহক গৌণ বতাহ বোলে। যেনে মৌচুমী বতাহ, ই নিৰ্দিষ্ট ধাতুত বৰষুণ আনি জলবায়ুৰ আৰ্দ্ৰতা নিৰ্ণয় কৰে। তাৰপিছত অহা তোমালোকে 17 নম্বৰ কুৱেশ্যন, স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেকৈ প্ৰভাৱ পেলায়? ইয়াৰ উত্তৰটো কি দিছে? ঠাই বিশেষে ভূ-প্ৰাকৃতিক ভিন্নতা বাবে অতি সীমিত অঞ্চলত বলা বতাহক স্থানীয় বতাহ বোলে। যেনে লু,
বতাহে গৰমকালি উত্তৰ ভাৰতৰ উষ্ণতা বৃদ্ধি কৰে। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 18 ইয়াত কি কৈছে ঘূৰ্ণী বতাহ কাক বোলে, ই কেই প্ৰকাৰ আৰু কি কি? উত্তৰত চোৱা কি দিছে, কোনো ঠাইত হঠাৎ বায়ুৰ চাপ কমি গ'লে কেন্দ্ৰৰ নিম্নচাপৰ ফালে চাৰিওফালৰ উচ্চ চাপ বায়ু চক্ৰাকাৰে প্ৰবল বেগে ধাবিত হোৱাক ঘূৰ্ণী বতাহ বোলে। ই দুই প্ৰকাৰ, ক্ৰান্তীয় ঘূৰ্ণী বতাহ আৰু বাৰ্ষিক ক্ৰান্তীয় ঘূৰ্ণী বতাহ। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 19 বায়ু ৰাশি কাক বোলে, ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়? উত্তৰত কি দিয়া আছে, এক বিশাল অঞ্চল জুৰি থকা একে উষ্ণতা আৰু আৰ্দ্ৰতাযুক্ত বায়ুৰ সমষ্টিক বায়ু ৰাশি বোলে। ইয়াক উচ্চ অঞ্চলৰ ওপৰত ভিত্তি কৰি মহাদেশীয় আৰু সাগৰীয় বায়ু ৰাশিৰ হিচাপে ভাগ কৰা হয়। 20 নম্বৰত কি দিছে, বতাগ্ৰহ বুলিলে কি বুজায়, ই কেনেকৈ সৃষ্টি হয়? উত্তৰত কি দিয়া আছে আমাৰ, দুটা বিপৰীত ধৰ্মী গৰম আৰু ঠাণ্ডা বায়ু ৰাশি পৰস্পৰৰ মুখামুখি হ'লে সিহঁতৰ মাজত যি বিচ্ছেদক তৰপৰ সৃষ্টি হয় তাকে বতাগ্ৰহ বোলে। তাৰপিছত তোমালোকে 21 নম্বৰত কি কৈছে, মৌচুমী বতাহ বুলিলে কি বুজায়, ই কেনেকৈ সৃষ্টি হয়? উত্তৰত দিয়া আছে, ঋতু পৰিৱৰ্তনৰ লগে লগে যি বতাহৰ দিশ সম্পূৰ্ণৰূপে বিপৰীতমুখী হয় তাকে মৌচুমী বতাহ বোলে। জলভাগ আৰু স্থলভাগৰ গৰম হোৱা আৰু ঠাণ্ডা হোৱাৰ পাৰ্থক্যৰ বাবে এই বতাহৰ সৃষ্টি হয়। এতিয়া তোমালোকে 22 নম্বৰত কাৰণ দৰ্শাই উত্তৰ লিখা। ইয়াত কৈছে কি, ক নম্বৰত ট্ৰপোস্ফিয়াৰে স্তৰতে প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয়? মানে ট্ৰপোস্ফিয়াৰ স্তৰত বতৰৰ ক্ৰিয়াকলাপবোৰ কিয় সংঘটিত হয়? ইয়াৰ উত্তৰটো কি হ'ব, কাৰণ বায়ুমণ্ডলৰ প্ৰায় 75% গেছীয় উপাদান, ধূলিকণা আৰু সম্পূৰ্ণ জলীয় বাষ্প এই স্তৰতে কেন্দ্ৰীভূত হৈ থাকে। সেয়েহে ডাবৰ, বৰষুণ, ধুমুহা আদি বতাহৰ সকলো ক্ৰিয়াকলাপ ইয়াতে সংঘটিত হয়। খ নম্বৰত কি কৈছে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হয়? উত্তৰত দি আছে কি, কাৰ্বন ডাই অক্সাইড এবিধ সেউজগৃহ গেছ যিয়ে সূৰ্যৰ তাপ ধৰি ৰাখিব পাৰে। গতিকে ইয়াৰ পৰিমাণ বাঢ়িলে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পাব। গ নম্বৰত কি দিছে, আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি? ইয়াৰ উত্তৰটো কি হ'ব, জলীয় বাষ্পৰ আণৱিক ভৰ বায়ুৰ আন গেছতকৈ যেনে নাইট্ৰজেন, অক্সিজেন কম। আৰ্দ্ৰ বায়ুত জলীয় বাষ্প বেছি থাকে বাবে ই পাতল হয়, আনহাতে শুষ্ক বায়ুত গধুৰ গেছৰ ঘনত্ব বেছি থাকে, ইয়াৰ চাপ অধিক হয়। ঘ নম্বৰত কি দিছে আমাৰ, অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে? উত্তৰত কি দিয়া আছে, অজন স্তৰে সূৰ্যৰ পৰা অহা অতি ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি লয়। ই জীৱ জগতৰ ছালৰ কেঞ্চাৰ, চকুৰ ছানিৰ পৰা আৰু উদ্ভিদৰ বৃদ্ধিৰ বিসংগতিৰ পৰা ৰক্ষা কৰে। 19 নম্বৰতে কি দিছে, সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি? উত্তৰত কি দিয়া আছে, কাৰণ সাগৰ পৃষ্ঠৰ বায়ুমণ্ডলৰ একেবাৰে তলৰ সীমাত অৱস্থিত। ইয়াৰ ওপৰত থকা গোটেই বায়ুমণ্ডলৰ ওজন বা হেঁচা ইয়াতে আটাইতকৈ বেছি হয়। লগতে এই অঞ্চলত বায়ুৰ ঘনত্ব সকলোতকৈ বেছি। 6 নম্বৰ কি দিয়া আছে আমাৰ, ট্ৰপোস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ বেলেগ? উত্তৰটো কি হ'ব আমাৰ, বিষুৱীয় অঞ্চলত সূৰ্যৰ তাপ বেছি হোৱা বাবে বায়ু বেছিকৈ গৰম হৈ উঠিবলৈ উঠে, সেয়েহে ইয়াৰ বিস্তৃত বেছি। তাৰপিছত তোমালোকে কুৱেশ্যন নম্বৰ 6 নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহৰ বলাটো সাধাৰণতে কি অনুভৱ নহয়? উত্তৰটো চোৱা কি দিছে, নিৰক্ষীয় অঞ্চলত সূৰ্যৰ তাপ অতি প্ৰবল হোৱাৰ বাবে বায়ু গৰম হৈ পোনে পোনে উলম্বভাৱে ওপৰলৈ উঠে। ইয়াৰ ফলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ চলাচল নকৰে আৰু এক শান্ত অৱস্থাৰ সৃষ্টি হয়, যাক ডলড্ৰাম বোলে। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 23 কৈছে তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। যেনেকুৱা ক নম্বৰত কি দিছে, বায়ুমণ্ডল কিয় উচ্চতালৈ বিস্তৃত? উত্তৰটো হ'ব, পৃথিৱীৰ উপৰিভাগৰ পৰা বায়ুমণ্ডল প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। খ
খ নম্বৰ কি দিছে আমাৰ ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে। ইয়াৰ উত্তৰটো হ'ব ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে। এই স্তৰটোক হোমোস্ফিয়াৰ বোলে। গ নম্বৰ কি দিছে আমাৰ হোমোস্ফিয়াৰে হোমোস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম লিখা। উত্তৰটো হ'ব আমাৰ হোমোস্ফিয়াৰ আৰু হেট্ৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম হ'ল মেজস্ফিয়াৰ। গ নম্বৰ কি দিছে আমাৰ ফেৰেলৰ সূত্ৰটো কি? উত্তৰটো হ'ব পৃথিৱীৰ আৱৰ্তন গতিৰ ফলত সৃষ্টি হোৱা বলৰ বাবে বতাহ উত্তৰ গোলাৰ্ধত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধত বাওঁফালে হাউলি চলে। ইয়াকেই ফেৰেলৰ সূত্ৰ বোলে। নম্বৰটো কি আছে আমাৰ বিউফৰ্ট স্কেল কি? উদাহৰণসহ এই স্কেলৰ ব্যৱহাৰিতা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ কি দিছে বতাহৰ গতিবেগ আৰু শক্তি জুখিবলৈ ব্যৱহাৰ কৰা এক আন্তঃৰাষ্ট্ৰীয় মাপকাঠিয়ে হ'ল বিউফৰ্ট স্কেল। ব্যৱহাৰিত হ'ল এই স্কেলৰ সহায়ত বতাহৰ প্ৰবাহ চাপ যেনে গছপাত লৰা বা গছৰ উভালি পৰা বতাহজাক গতি এইবিলাক আমি জুখিব পাৰোঁ। তাৰপিছত তোমালোকে 6 নম্বৰ লেপছ হাৰ কি চমুকৈ লিখা। বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰৰ অৰ্থাৎ ট্ৰপোস্ফিয়াৰত প্ৰতি 1000 কিলোমিটাৰ উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা প্ৰায় 6,500 কিলোমিটাৰ যায়। উষ্ণতা হ্ৰাস পোৱাই এই হাৰটোকেই লেপছ হাৰ বুলি কোৱা হয়। 28 নম্বৰ কি কৈছে চমুটকা লিখা। ক নম্বৰ কি আছে হোমোস্ফিয়াৰ। ইয়াৰ চমুটকা লিখিবলৈ গ'লে কি আহিব ভূপৃষ্ঠৰ পৰা বায়ুমণ্ডলৰ প্ৰায় 80 কিলোমিটাৰলৈ উচ্চতালৈ থকা স্তৰটোক হোমোস্ফিয়াৰ বোলা হয়। এই স্তৰটোত নাইট্ৰজেন অক্সিজেন আদি গেছসমূহৰ অনুপাত প্ৰায় একে নাথাকে বাবে ইয়াক হোমোস্ফিয়াৰ বোলা হয়। খ নম্বৰটো কি আছে আমাৰ হেট্ৰস্ফিয়াৰৰ ওপৰৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰৰ পৰা একেবাৰে ওপৰলৈ বিস্তৃত স্তৰটোক হেট্ৰস্ফিয়াৰ বোলে। বিষমণ্ডল বোলে হেট্ৰস্ফিয়াৰ বা বিষমণ্ডল বোলে। ইয়াৰ পৰা তোমালোকে লিখিলে হৈ যাব। গ নম্বৰটো কি আছে ট্ৰপোস্ফিয়াৰ ক'ব পাৰা ট্ৰপোস্ফিয়াৰো ক'ব পাৰা, এইটো কোনো সমস্যা নহয়। ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰ দুটাৰ মাজত যিটো পাতল তৰপত উষ্ণতা হ্ৰাস বৃদ্ধি বন্ধ হৈ থাকে তাকেই ট্ৰপোপছ বোলে। ইয়াৰ গড় উচ্চতা প্ৰায় 1.5 কিলোমিটাৰ। ঘ নম্বৰত দি আছে কি ওজন স্তৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰত ওজন গেছৰ এক ঘন আৱৰণ থাকে। এই স্তৰটোৱে সূৰ্যৰ পৰা অহা ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি পৃথিৱীৰ জীৱ জগতক ৰক্ষা কৰে। নম্বৰ কি দি আছে আয়নস্ফিয়াৰ। বায়ুমণ্ডলৰ থাৰ্মস্ফিয়াৰৰ স্তৰত থকা এই তৰপত বিদ্যুৎ আধানযুক্ত আয়ন থাকে। এই স্তৰটোৱে পৃথিৱীৰ পৰা পঠোৱা অনাতাঁৰ তৰংগ ৰেডিঅ' ৱেভ পুনৰ পৃথিৱীলৈ উভতাই পঠায়, যাৰ বাবে আমি ৰেডিঅ' বা টিভিৰ সংকেত লাভ কৰোঁ। 6 নম্বৰত কি দি আছে চাপ নীতি শক্তি। দুখন ঠাইৰ মাজৰ বায়ুৰ চাপ পাৰ্থক্যক দূৰত্বৰে হৰণ কৰিলে যিটো মান পাওঁ তাকে চাপ নীতি শক্তি বোলায়। 6 নম্বৰত কি দি আছে আমাৰ বাণিজ্য বতাহ। উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপ বলয়লৈ গোটেই বছৰটো নিয়মিতভাৱে আৰু এটা নিৰ্দিষ্ট দিশত বলি থকা বতাহজাকক বাণিজ্য বতাহ বোলে। বৰ্গিত নম্বৰ কি আছে অক্ষাংশ। 2 গোলাৰ্ধৰ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজৰ উপক্ৰান্তীয় উচ্চচাপ বলয়ত বায়ুৰ কোনো অনুভূমিক প্ৰৱাহ নাথাকে। ইয়াক এক শান্ত বলয় বুলি জনা যায়। তাৰপিছত তোমালোকে আহা কুৱেশ্যন নম্বৰ কিমান আছে আমাৰ 6 নম্বৰ কি আছে মৌচুমী বতাহ। ঋতু পৰিৱৰ্তনৰ লগে লগে যি বতাহৰ দিশ সম্পূৰ্ণৰূপে বিপৰীতমুখী হয় তাক মৌচুমী বতাহ বোলে। ই এক প্ৰকাৰৰ সাময়িক বা গৌণ বতাহ। স্থানীয় বতাহ কি কৈছে
ভূপ্ৰাকৃতিৰ বৈচিত্ৰ্যৰ বাবে কোনো এক সীমিত অঞ্চল যি বতাহ বাবে এক স্থানীয় বতাহ বোলে তাকে ভাৰতৰ লু বা বৰদৈচিলা বোলে। 2 নম্বৰত কি দিছে আমাৰ জেট প্ৰবাহ। জেট প্ৰবাহ কি কৈছে ঊৰ্ধ্ব বায়ুমণ্ডলত প্ৰায় 9 পৰা 12 কিলোমিটাৰ উচ্চতাত পশ্চিমৰ পৰা পূবলৈ অতি তীব্ৰ বেগে চক্ৰকাৰে বলা শক্তিশালী বায়ু প্ৰবাহ জেট প্ৰবাহ বোলে। 6 নম্বৰত কি দি আছে আমাৰ বায়ু ৰাশি। এক বিশাল অঞ্চল জুৰি থকা একে ধৰণৰ উষ্ণতা আৰু আৰ্দ্ৰতাযুক্ত বায়ুক বায়ু ৰাশি বোলে। 10 নম্বৰত কি দি আছে বতাহগ্ৰহ। যেতিয়া দুটা বিপৰীত ধৰ্ম বায়ু ৰাশি মুখামুখি হয় তেতিয়া সিহঁতৰ মাজত যি এক বিচ্ছেদক সীমাৰেখাৰ সৃষ্টি হয় তাকে বতাহগ্ৰহ বুলি কোৱা হয়। এতিয়া তোমালোকে লিখা 25 নম্বৰ কুৱেশ্যনৰ পাৰ্থক্যখিনি তোমালোকে অলপ জানি ল'বা। এইবিলাক ইম্পৰ্টেণ্ট হয় ক'ব গ'লে। যেনেকুৱা ক নম্বৰত কি দি আছে অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। উত্তৰটোত কি দিছে অনুভূমিক প্ৰবাহ যেতিয়া বায়ু পৃথিৱীৰ সমান্তৰালভাৱে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰে তাকে অনুভূমিক প্ৰবাহ বোলে। ইয়াৰ মূল কাৰণ হ'ল চাপৰ পাৰ্থক্য। 2 নম্বৰত দিছে উলম্বিক প্ৰবাহ। যেতিয়া বায়ু গৰম হৈ পোনে পোনে ওপৰলৈ উঠি যায় বা ঠাণ্ডা হৈ তললৈ নামে তাক উলম্ব প্ৰবাহ বা বায়ু হ্ৰদ বোলে। ইয়াৰ মূল কাৰণ হ'ল উষ্ণতাৰ পাৰ্থক্য। তাৰপিছত আহা তোমালোকে 6 নম্বৰত জল বতাহ আৰু স্থল বতাহ কি বা পাৰ্থক্য লিখা। জল বতাহ হৈছে দিনৰ ভাগত সূৰ্যৰ তাপত স্থলভাগ সোনকালে গৰম হয় আৰু সাগৰৰ পৰা ঠাণ্ডা বতাহ স্থলভাগলৈ বয় ইয়াকে জল বতাহ বোলে। তাৰপিছত অহা স্থল বতাহ। স্থল বতাহ কি কৈছে ৰাতিৰ ভাগত স্থলভাগ সোনকালে ঠাণ্ডা হয় আৰু তুলনামূলকভাৱে গৰম হৈ থকা সাগৰৰ ফালে স্থলভাগৰ পৰা বতাহ বয় ইয়াকে স্থল বতাহ বোলে। 10 নম্বৰ কি কৈছে প্ৰাথমিক বতাহ আৰু গৌণ বতাহ। প্ৰাথমিক বতাহ পৃথিৱীৰ স্থায়ী চাপ বলয়ৰ ওপৰত নিৰ্ভৰ কৰি গোটেই বছৰটো নিৰ্দিষ্ট দিশত বলি থকা বতাহক প্ৰাথমিক বতাহ বোলে যেনে বাণিজ্য বতাহ। তাৰপিছত আছে গৌণ বতাহ। আঞ্চলিক বা ঋতুভিত্তিক চাপৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা বতাহক গৌণ বতাহ বোলে যেনে মৌচুমী বতাহ। তাৰপিছত তোমালোকে ঘ নম্বৰত ঘূৰ্ণী বতাহ বা প্ৰতিপ ঘূৰ্ণী বতাহ। ছাত্ৰ ছাত্ৰীসকল মই ভিডিঅ'টো সামৰণি মাৰিম আৰু অলপ আছে চাগে তোমালোকে অলপ ধৈৰ্য সহকাৰে চাই থাকা। ঘূৰ্ণী বতাহ ইয়াৰ কেন্দ্ৰত নিম্নচাপ আৰু চাৰিওফালে উচ্চ চাপ থাকে। বায়ু বাহিৰৰ পৰা ভিতৰৰ ফালে চক্ৰাকাৰে সোমাই আহে। ইয়াৰ ফলত বৰষুণ আৰু ধুমুহা হয়। তাৰপিছত চোৱা প্ৰতি ঘূৰ্ণী বতাহ ইয়াৰ কেন্দ্ৰত উচ্চ চাপ আৰু চাৰিওফালে নিম্নচাপ থাকে। বায়ু কেন্দ্ৰৰ পৰা বাহিৰৰ ফালে ওলাই যায়। ইয়াৰ ফলত বতৰ ফৰকাল আৰু শান্ত থাকে। 19 নম্বৰ কি হৈছে বায়ু প্ৰবাহ আৰু বায়ু ৰাশি। বায়ু প্ৰবাহ কি বায়ু এঠাইৰ পৰা আন ঠাইলৈ গতি কৰা কাৰ্যটোৱে হ'ল বায়ু প্ৰবাহ। আৰু বায়ু ৰাশি কি হৈছে এক বিশাল অঞ্চল জুৰি থকা একে ধৰণৰ উষ্ণতা আৰু আৰ্দ্ৰতাযুক্ত বায়ুৰ সমষ্টিক বায়ু ৰাশি বোলে। ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে অহা 26 নম্বৰত তোমালোকৰ মাল্টিপল চইচ দিছে MCQ। ইয়াত তোমালোকে 4টা কৰি অপশ্যন দিয়া আছে তাৰে শুদ্ধ উত্তৰটো তোমালোকক বাছি উলিয়াব লাগে। আমাৰ প্ৰথমটো কি হ'ব ওজন গেছৰ স্তৰ ক'ত অৱস্থিত এইটো হ'ব আমাৰ ষ্ট্ৰেটোস্ফিয়াৰ। 2 নম্বৰটো হ'ব এইটো উত্তৰ। খ নম্বৰটো হ'ব বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান আছে 20.98%। গ নম্বৰ কি কৈছে বায়ু প্ৰবাহৰ মূল কাৰণটো কি। বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল চাপৰ তাৰতম্য। বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ নাম কি আমাৰ এইটো হ'ব এনিমোমিটাৰ। 19 নম্বৰ কি কৈছে বতাহৰ গতিবেগৰ এককটো হ'ল এইটো হ'ব আমাৰ নট। 6 নম্বৰত কি হৈছে আমাৰ মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত এইটো আমাৰ গৌণ বতাহৰ অন্তৰ্গত। 6 নম্বৰটো কি হ'ব আমাৰ প্ৰচাৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নামটো কি এইটো হ'ব আমাৰ টাইফুন। ছাত্ৰ ছাত্ৰীসকল ইয়াতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। তোমালোকে ভালকৈ পঢ়িবা আৰু আগুৱাই যোৱা আৰু তোমালোকৰ কিবা যদি প্ৰব্লেম থাকে তোমালোকে কি কৰিবা মোক কমেণ্টত জনাই দিবা। মই তোমালোকৰ কাৰণে যিকোনো কোৱেশ্চন যদি তোমালোকে কমেণ্টত কোৱা মই সেইটো সলভ কৰি অনাৰ কাৰণে বহুত ট্ৰাই কৰিম। আৰু তোমালোকৰ যদি কিবা এই নোটছটো লাগে বা তোমালোকৰ এইটো PDF লাগে তোমালোকে মোক ইমেইলত কণ্টেক্ট কৰিবা। ইমেইল দিয়া আছে মোৰ ডেছক্ৰিপশ্যনত নহয় তোমালোকে মোৰ চেনেলত গ'লে ইমেইলটো পাবা।
তাৰপিছত তোমালোকে কণ্টেক্ট কৰিবা মই তোমালোকক এই ইমেইলৰ জৰিয়তে এইটো চেপ্টাৰৰ PDF টো তোমালোকক দি দিম ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ